তোমালোকক এতিয়া এটা মই বেলেগ কথা কম এইটো হল আমি 1 2 3 9 লৈকে যোগ কৰিবও জানো গণিবও জানো হয় নে নহয় 1 2 3 4 5 6 7 8 9 ঠিক আছে এইকেইটা তোমালোকে জানা এতিয়া সেইকেইটা আমি ইংৰাজী শিকিম 1 টো কেনেকৈ লিখে ইংৰাজীত এটা লম্বা লাইন 1 1 মানে 1 2 টো কি কয় 2 টো 2 একে ধৰণৰ তাক কয় 2 3 টো কি কয় 3 টো এনেকৈ লিখে কথা লিখে 3 টো দুবাৰ লিখি দিয়া আৰু লম্বা কৰি দিয়া 3 4 টো কেনেকৈ লিখে 4 এনেকৈ লিখে 4 টো ডাঙৰকৈ লিখি দিও ৰবা 4 টো কেনেকৈ লিখে এডাল এনেকৈ দিয়ে তাৰ পিছত এডাল এনেকৈ দিয়ে তাৰ পিছত আৰু এডাল এনেকৈ দিয়ে 4 ক কয় 4 5 টো কেনেকৈ লিখে 5 টো লিখে এডাল এনেকৈ দিয়ে তাৰ পিছত এনেকৈ এটা দিয়ে আৰু তাৰ পিছত ওপৰত এডাল দিয়ে 5 টো কয় 5 6 টো কি কয় 6 টো আমি অসমীয়াত এনেকৈ লিখো ইংৰাজীত 6 টো লিখে এনেকৈ 7 টো এনেকৈ লিখো আমি অসমীয়াত তাত লিখে এনেকৈ এটা লাইন দিয়ে তাৰ পিছত এনেকৈ এডাল বেকাকৈ দিয়ে আৰু পেটটো কাটি দিয়ে 7 8 টো আমি অসমীয়াত এনেকৈ লিখো আৰু ইংৰাজীত 8 টো আমাৰ অসমীয়াৰ 4 নিচিনাকৈ লিখে আৰু 9 টো তুমি এনেকৈ লিখা আৰু তাত ইংৰাজীত লিখে এটা শূন্য দিয়ে আৰু এটা লাইন টানি দিয়ে 9 গতিকে কি হ'ল 1 একক লিখে 1 2 লিখে 2 2 3 4 5 6 7 8 9 এতিয়া মোৰ লগত কোৱা তোমালোকে মই কৈ যাম মোৰ লগে লগে ডাঙৰকৈ ক'বা 1 ৰবা আঙুলিৰে মই একেলগে তোমালোকক দেখাই যাম এইটো খুব দৰকাৰী কাৰণ তেতিয়াহে তোমালোকে অসমীয়াটো জানিবা ইংৰাজীটো জানিবা পিছত যেতিয়া ক'বাত যাবা কৈ দিব পাৰিবা যে মই অসমীয়াটো জানো ইংৰাজীটো জানো 1 2 মোৰ লগে লগে কৈ গৈছানে 1 2 3 4 5 1 2 3 4 5 আৰু এবাৰ 1 জোৰে কোৱা যিমান জোৰে পাৰা সিমান জোৰে কোৱা একদম সবে শুনি যোৱাকে ঘৰৰ সব মানুহে শুনিব লাগিব দেই এবাৰ ইংৰাজীটো 1 2 3 4 5 5 লৈকে হ'ল 6 7 8 9 10 আৰু এবাৰ 1 জোৰে কোৱা বিৰাট জোৰে কোৱা যিমান জোৰে পাৰা একদম ডিঙিত যে ইডাল থাকে সিডাল থাকে ইডাল দেখা পোৱাকৈ কোৱা ইমান জোৰে কোৱা 1 2 3 4 5 6 7 8 9 10 এই ভিডিঅ'টো যে তোমালোকক মই কাউণ্টিঙৰ দিলোঁ আৰু চাবা এবাৰ কালি আৰু এবাৰ চাবা পৰহি আৰু এবাৰ চাবা তাৰ পিছৰ দিনা আৰু চাবা আৰু 1 ৰ পৰা 10 লৈকে গোটেইখিনি মনত ৰাখিবা ঠিক আছে